গাড়ি চাইলক এখন গাড়ি অনলি ৬০,০০০ পৰা আৰম্ভ হ'ব। কোনো ধৰণৰ ডাউন পেমেন্ট নহয়। এখন গাড়ীৰ দামে ৬০,০০০ টকা। আজিকালি গতিকে ৪৭০ টকা পেট্ৰল ভৰাব নে ২০ টকা চাৰ্জ দি পেলাই আপুনি ২৫০ কিলোমিটাৰ যাব, সেয়া বিবেচনা আপোনাৰ। বৰ্তমান যদি আপুনি পেট্ৰল চালিত বা ইন্ধন চালিত স্কুটি লয় বা বাইক লয়, তেতিয়াহ'লে খুব বেছি আপুনি ৪৫ৰ পৰা ৫০ কিলোমিটাৰ যাব পাৰিব ১ লিটাৰ পেট্ৰলত। অৰ্থাৎ ১ লিটাৰ পেট্ৰলৰ দাম ক'ৰবাত ১০৫ টকা, ক'ৰবাত ১০৭ টকা। ১০৭ টকা ভৰি পেলাই আপুনি যাব পাৰি আছে ৪৫ কিলোমিটাৰ বা সৰ্বোচ্চ ৫০ কিলোমিটাৰ। কিন্তু যদি ইভি ছেগমেণ্টত লয়, ইলেক্ট্ৰিক ভেহিকেল লয়, এতিয়া এনেধৰণৰ স্কুটিও আছে, এবাৰ চাৰ্জ কৰিলে আপুনি ২৫০ কিলোমিটাৰ যাব পাৰিব। অৰ্থাৎ ইন্ধন চালিত স্কুটিত যদি আপুনি ২৫০ কিলোমিটাৰ যায়, তেতিয়াহ'লে আপোনাৰ ৪৭০ টকাৰ তেল লাগিব, পেট্ৰল লাগিব। গতিকে ৪৭০ টকা বেছি নে এবাৰ চাৰ্জ কৰিলে আপোনাৰ মাত্ৰ ১৫ টকা খৰচ হ'ব, ১৫ টকাত আপোনাৰ বেছি প্ৰয়োজন। সেয়া আপুনি নিজে বিবেচনা কৰক যে ১৫ টকা ব্যয় কৰি আপুনি ২৫০ কিলোমিটাৰ যাব নে ৪৭০ টকা ব্যয় কৰি পেলাই আপুনি ২৫০ কিলোমিটাৰ যাব। যদি ইন্ধন চালিত লয়, তেতিয়াহ'লে ৪৭০ টকা যাব, কাৰণ ২৫০ কিলোমিটাৰ গ'লে কমচে কম আপোনাৰ ৪.৫ লিটাৰ তেল লাগিব। ৪.৫ লিটাৰ তেলৰ দাম কিমান আপুনি নিজেই ভাবক। কিন্তু ইভি ছেগমেণ্টত যদি ২৫০ কিলোমিটাৰ যায়, তেতিয়াহ'লে মাত্ৰ ২০ টকা বা ১৫ টকা চাৰ্জ খৰচ হ'ব, চাৰ্জিঙৰ বাবদ দিব লাগিব। আৰু যিসমূহ বেটাৰী আছে, এইটো নাভাবিব যে আপুনি ৬ মাহ চলোৱাৰ লগে লগে বেটাৰী বৰবাদ নহয়। ২ বছৰ পৰ্যন্ত ৱাৰেণ্টি থাকে। মটৰৰ ৱাৰেণ্টি আছে, বেটাৰী ৱাৰেণ্টি আছে, গোটেই গাড়ীৰ ৱাৰেণ্টি আছে। বাকী কথা বিতংকৈ আপোনাক কৈ আছোঁ। আৰু এনেধৰণৰ বৃহৎ ইভি ছেগমেণ্টৰ বজাৰ ক'ত আছে সেয়া আপোনাক জনাই আছোঁ। কিন্তু প্ৰথমে আপোনালোকে দেখি লওক, স্পীড হাই স্পীড আছে। এনেকুৱা নহয় যে ইভি ছেগমেণ্টত গাড়ী হাই স্পীড নহয়, তেনেকুৱা নহয়। এনেধৰণৰ যদি স্কুটি আপুনি লয়, হাই স্পীড পাব। মই চলাই আছোঁ, সেয়া আপোনালোকে দেখি আছে। স্ক্ৰীণত মই দেখুৱাই আছোঁ যে কেনেধৰণৰ স্পীড হয় ইয়াত। নৰ্মেল স্কুটি বা নৰ্মেল বাইকৰ লেখীয়া ইয়াতে স্পীড আছে, কিন্তু আপোনাৰ ৰাহি হৈ আছে ইন্ধনৰ পইচাটো। আজিকালি ১ লিটাৰ পেট্ৰল ল'ব গ'লে ১০৭ টকা পৰে, কিন্তু ইয়াতে মাত্ৰ ১৫ টকা খৰচত আপুনি ২৫০ কিলোমিটাৰ যাব পাৰিব, য'ত ৪.৫ লিটাৰ পেট্ৰল লাগিলে হয়, য'ত ৪৭০ টকাৰ প্ৰায় ৪৭০ টকাৰ পেট্ৰল লাগিলে হয়। গতিকে মই য'ত আহিছোঁ, য'ত আপোনালোকে ইভি ছেগমেণ্টৰ স্কুটিৰ বজাৰ দেখিছে, খেতি দেখিছে, আৰু সেই খেতিৰ গৰাকী হৈছে এগৰাকী জনাব। আপোনাৰ শুভ নাম জনাব। আসসালামু আলাইকুম। তো আমার নামটো হ'ল শাহ আলম। আজি মুকলি হৈছে ন? আজি ওপেনিং হৈছে। ইভি ছেগমেণ্টৰ বহুত গাড়ী ইয়াত, চব ইলেক্ট্ৰিক না? স্কুটি সবচে বেছি পাব, বাইক পাব, কাৰো পাব। কাৰটো অহা মাহৰ পৰা ওপেনিং হ'ব। কাৰো পাব, কাৰো হৈ যাব, ইলেক্ট্ৰিক কাৰো আহিব। এক চাৰ্জত ২৫০ কিলোমিটাৰ চলাব স্কুটি, আপোনাৰ ১৫০ কিলোমিটাৰ চলাব। আচ্ছা, মাত্ৰ এটা স্কুটিত ৫ টকা খৰচা কৰিব, ১২০ কিলোমিটাৰ চলাব। আমাৰ ইভি ছেগমেণ্টটো আগত যিটো জিছান অটোমটৰ্ছ আছিল, জিছান অটোমটৰ্ছৰ মাত্ৰ ৫০ মিটাৰ সন্মুখত মংগলদৈ খাৰপিটিয়াৰ মাজত ফকীৰপাৰা চক আহিলে আপোনালোকে ইভি স্কুটি, বাইক, কাৰ লৈ যাব পাৰিব। ঠিক আছে, আপোনাৰ পৰা এনেধৰণৰ ইভি ছেগমেণ্টৰ ইলেক্ট্ৰিক ছেগমেণ্টৰ গাড়ীয়ে ল'ব, স্কুটি ল'ব, আপোনাৰ পৰাই কিয় ল'ব? কি সুবিধা আছে? আমাৰ পৰা চক গাড়ী ল'লে আমি ডাইৰেক্ট ডিলাৰশ্বিপ লৈ আহিছোঁ। আৰু এটা কথা কওঁ, আমাৰ যিবিলাক বিজনেছমেন মানুহ আছে, বহুতো মানুহ সপোন আছে ডিলাৰ এখন খুলিম বুলি ভাবি আছে, আমাৰ ইয়াতে ডিলাৰশ্বিপো দিয়া হ'ব। ওদালগুৰি ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট, লগতে আমাৰ দৰং ডিষ্ট্ৰিক্ট, কামৰূপ, সব জায়গাতে আমাৰ পইচা নাথাকে, ফাইনেন্সৰ সুবিধা আছে। আৰু ফাইনেন্সৰ কাষ্টমাৰৰ কাৰণে ২-৩ হাজাৰ টকা লৈ আহিলে ফাইনেন্স কৰি গাড়ী লৈ যাব পাৰিব। ধুনীয়া ধুনীয়া কালাৰ আছে না? ২-৩ হাজাৰ টকা লৈ আহক, ইয়াতে আপোনালোকে স্কুটি লৈ যাওক। মাত্ৰ ২-৩ হাজাৰ টকাতে আপোনালোকে নিব পাৰিব ফাইনেন্স কৰাই পেলাই। আৰু ইমানো দাম নহয়, ইলেক্ট্ৰিক ছেগমেণ্টৰ গাড়ীৰ বহুত দাম কম আছে, কাৰণ ইন্ধন চালিত যদি আপুনি স্কুটি লয় আপোনাৰ বহুত দাম লাগিব। কিন্তু ইলেক্ট্ৰিক ছেগমেণ্টত আহিলে আপোনাৰ আমাৰ ইয়াৰ পৰা এখন গাড়ী চাইলক, এখন গাড়ী অনলি ৬০,০০০ পৰা আৰম্ভ হ'ব। কোনো ধৰণৰ ডাউন পেমেন্ট নহয়। এখন গাড়ীৰ দামে ৬০,০০০ টকা। আজিকালিতো ১ লাখৰ তলত কোনো গাড়ীয়ে নাই, গাড়ীয়ে নাপায়। ১ লাখৰ ওপৰত যিকোনো গাড়ী এখন চাইলক, গাড়ীৰ মডেলটো কেনেকুৱা আছে, চেম স্কুটি ডিঅ'ৰ নিচিনাই প্ৰায় ক'ব গ'লে। আৰু এমহাৰ এটা গাড়ী আছে, চেম মডেলে হয়। আৰু এখন গাড়ী অনলি ৬০,০০০ টকাত ল'ব পাৰিব। ৩,000 পৰা ৪,000 টকা লৈ আহক, আৰু ভাল স্কুটি, খালি চাৰ্জ কৰক আৰু চলাই থাকক। মানে হাইয়েষ্ট ২৫০ কিলোমিটাৰলৈকে যায়। আছে ২৫০ কিলোমিটাৰলৈকে আছে, ১৫০ কিলোমিটাৰ আছে, ১২০ কিলোমিটাৰ আছে, এখন ৮০ কিলোমিটাৰলৈকে চলিব। ৮০ কিলোমিটাৰলৈকে চলিব না? গতিকে দামসমূহ তেনেকুৱা আছে, ৬০ৰ পৰা। অলপ দামটো লিথিয়াম বেটাৰী ল'লে ৪ বছৰ ৱাৰেণ্টি পাব, নৰ্মেল বেটাৰী ল'লে ২ বছৰ ৱাৰেণ্টি পাব, গাড়ীৰ ৱাৰেণ্টি থাকিব ৩ বছৰ। লিথিয়াম আয়ন বেটাৰী ল'লে আপোনাৰ
ওয়ারেন্টি আছে হয়। ব্যাটারি ওয়ারেন্টি 2 বছর আছে হ্যাঁ লিথিয়ামটো 4 বছর ওয়ারেন্টি 4 বছর ওয়ারেন্টি লিথিয়াম ব্যাটারি হ্যাঁ নরমাল ব্যাটারি 2 বছর ওয়ারেন্টি থাকিব গাড়ির ওয়ারেন্টি 3 বছর থাকিব আচ্ছা গাড়ির ওয়ারেন্টি 3 বছর আছে লিথিয়াম যদি ব্যাটারি লয় তেতিয়ালে 4 বছর ব্যাটারি ওয়ারেন্টি পাবো আৰু লগতে মোটৰ ওয়ারেন্টি 2 বছৰ মোটৰ ওয়ারেন্টি 2 বছৰ হয়। গতিকে এনে ধৰণৰ সুবিধা আছে ওয়ারেন্টি আছে যাতে আপুনি ঠগি না যায় আপোনাৰ টকা যাতে অথলে না যায় তাৰ কাৰণে এই সুবিধা ইয়াতে ৰাখিছে ওয়ারেন্টিৰ সুবিধা দিছে আৰু আমি দুই এটাৰ দাম কওঁ হয় গ্ৰাহকে ভাল পাব এখন গাড়ি 75 ত আহি যাব আৰু এখন গাড়ি 75 ত আহিব এখন সেম এটাই মডেল সব জিকেটা আছে কালাৰ বহুত কালাৰ খালি বেলেগ বেলেগ আছে তাৰ পিছত আপোনাৰ 65 তো আছে ডাবল লাইট 65 ত হৈ যাব ডাবল লাইট মানে সব হেলোজেন লাইট নেকি হ্যাঁ সব হেলোজেন সব অটোমেটিক এলইডি লাইট হয় এলইডি লাইট আছে সব এলইডি লাইট ন হয় এটো পাই যাব ডায়মন্ড কানে এলো হুইল পাবো দুইটা গাড়িতে ব্রেক শু ডাবল পাই যাব মানে কোনো কব নোৱাৰে যে এয়া ব্যাটারি চালিত সব ইন্ধন চালিত লগতে এখন গাড়িতে ব্যাক গিয়ারও আছে লগতে আপনার প্রত্যেক গাড়িতে ব্লুটুথ সিস্টেম আছে প্রত্যেক গাড়িতে ব্লুটুথ মিটারত ব্লুটুথ সিস্টেমও আছে এয়া গতিকে আহক আমি এইফালে যাও আৰু এখন চাক একদম মানে কাজিৰঙা এডিশন না কাজিৰঙা এডিশন বিএমআর আর এমআর কোম্পানি স্কুটি আর বহুত ভিআইপি প্রজেক্টর লাইট চাক আপনাকে বুলেটৰ নিচিনা পাবো একদম প্রজেক্টর ব্লুটুথ সিস্টেম এখানে তো সেম পাবো ব্যাক রেফারেন্সার সব পাই যাব সব একদম কোয়ালিটি পাই যাব বঢ়িয়া এয়া চাক আপোনালোকে কিমান ধুনীয়া ধুনীয়া গাড়ী ইয়াতে আছে এইখনো আপোনালোকে এবাৰ চাৰ্জ দিলে কিমান টকা খৰচ হ'ব খুব বেছি 15 টকা 10 টাকা 15 টাকার ভিতরে 5 টাকা তো হয়ে যাব 5 টাকা তো চার্জ হয়ে যাব 5 টাকা তো মানে 5 টাকা তো 100 কিলোমিটার যাব পাৰিব 100 কিলোমিটার যাব পাৰিব 5 টাকা তো আপোনালোকে 100 কিলোমিটার যাব পাৰিব 10 টাকা বা 15 টাকাত 250 কিলোমিটার লৈকে যাব পাৰিব যত আপোনাৰ পেট্ৰল কিমান টকা লাগিব 150 বা 200 250 কিলোমিটার গলে নিজেই ভাবক আপুনি গদিকে ইমান টকা আপোনাৰ ৰাহি হৈ আছে ওয়াৰেন্টি পাই আছে কৰবাত 3 বছৰ কৰবাত 2 বছৰ আৰু যদি লিথিয়াম আয়ন ব্যাটারি লয় 4 বছৰ ওয়ারেন্টি আছে গদিকে ওয়ারেন্টিৰ হৈতে আৰু ইএমআই সুবিধাৰ সৈতে আপোনালোকক দি আছে এই মঙ্গলদৈৰ ফকিৰপাৰাৰ পৰা কাৰণ ইলেক্ট্ৰিক ভেহিকলৰ বজাৰ তেওঁলোকে ইয়াতে আনিছে ধুনীয়াকে কি মডেলৰ লাগে বহুত আছে ইয়াতে আপোনাৰ অপচন পাব কালাৰ অপচন পাব মডেল অপচন পাব ৰানিং অপচন পাব কিলোমিটাৰ অপচন পাব মডেল আহিছে বৰ্তমান আৰু বাইক 6টা অলৰেডি মডেল আহি আছে আৰু 4চকীয়া দুটা মডেল আহি আছে অতি সোনকালে আহা মাহৰ লগে এটো ওপেনিং হৈ যাব সব পাই যাব না সব পাই যাব